নমস্কাৰ মই শংকৰ আৰু ভিডিঅ'টোৰ আৰম্ভণিতে মই আপোনালোকক কওঁচোন এই ভিডিঅ'টো এটা আবেগ লৈ পেলাই বনোৱা ভিডিঅ' গতিকে আপোনালোকলৈ আহ্বান থাকিলে আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব এই ভিডিঅ'টোত মই আপোনালোকক কম তেজপুৰ ইউনিভাৰ্চিটিৰ বিষয়ে তেজপুৰ ইউনিভাৰ্চিটি যেনেকৈ অসমত আছে গুৱাহাটী ইউনিভাৰ্চিটি বুলি ক'লে সকলোৱে জানে ডিব্ৰুগড় ইউনিভাৰ্চিটি বুলি ক'লে সকলোৱে জানে কিন্তু তেজপুৰ ইউনিভাৰ্চিটি বুলি ক'লে মই ভাবো বহু সংখ্যক মানুহে নাজানে ঠিক আছে যদিও সকলোৱে জানে তেনেহলে এটো বহুত ভাল কথা আৰু এই ভিডিঅ'টো আবেগ লৈ বনোৱাৰ কাৰণ হৈছে তেজপুৰ ইউনিভাৰ্চিটিত বৰ্তমান চলি থকা যি এক্টিভিটি বৰ্তমান তেজপুৰ ইউনিভাৰ্চিটিত কি চলি আছে সেই সকলোখিনি মই ভাবো আমাৰ অসমৰ ৰাইজে জানিব লাগে তাৰ আগতে আপোনালোকে জানিব লাগিব তেজপুৰ ইউনিভাৰ্চিটিৰ হিষ্ট্ৰী তেজপুৰ ইউনিভাৰ্চিটিৰ হিষ্ট্ৰী তেজপুৰ ইউনিভাৰ্চিটিখনৰ ইতিহাস তেজপুৰ ইউনিভাৰ্চিটিখন কেনেকৈ গঠন হৈছিল আজি যেনেকৈ সকলোৱে গম পাইছে বড়োলেণ্ড ইউনিভাৰ্চিটিৰ ষ্টুডেণ্টে প্ৰটেষ্ট কৰি কুকুৰাঝাৰত বিটিচিৰ সচিবালয়ত গৈ সচিবালয় ভাঙা চিঙা কৰে কিন্তু আপোনালোকে হয়তো বহুতে গম নাপায় আজি তেজপুৰ ইউনিভাৰ্চিটিত প্ৰায় 60-65 দিনৰ পৰা প্ৰটেষ্ট চলি আছে এই প্ৰটেষ্ট ক'ৰ পৰা আৰম্ভ হৈছিল আৰু এই প্ৰটেষ্ট আজি ইমান দিনলৈ কেনেকৈ চলি আছে এই প্ৰটেষ্ট কি ধৰণে চলি আছে এই সকলোখিনি কথা গম পাব কিন্তু এই ভিডিঅ'টোত নহয় কাৰণ এই ভিডিঅ'টোত মই গোটেইখিনি কথা মই আপোনালোকক ক'ব নোৱাৰিম কাৰণ মই ইউনিভাৰ্চিটিখনৰ বৰ্তমান ষ্টুডেণ্ট নহয় গতিকে মই আপোনালোকক এই কথাখিনি ক'ব নোৱাৰিম কিন্তু পৰৱৰ্তী পৰ্যায়ত আপোনালোকক এই কথাখিনিও মই জনাবলৈ চেষ্টা কৰিম আৰু যদিহে আপোনালোকে ইউটিউবত বা ফেচবুকত চাৰ্চ কৰে তেনেহ'লে তেজপুৰ ইউনিভাৰ্চিটি এইবোৰ কিয় হৈ আছে কেনেকৈ হৈ আছে গোটেই কথাখিনি গম পাব তথাপিও মই আপোনালোকক এই ভিডিঅ'টোত তেজপুৰ ইউনিভাৰ্চিটিৰ বৰ্তমান হৈ থকা যি প্ৰটেষ্ট বৰ্তমান যি আন্দোলন হৈ আছে সেই আন্দোলন কিহৰ কাৰণে হৈ আছে সেই কথা বাৰু মই আপোনালোকক ক'ম কিন্তু সেইখিনি কথালৈ যোৱাৰ আগতে আমি গম পাব লাগিব তেজপুৰ ইউনিভাৰ্চিটিখনৰ বিষয়ে যিসকল মানুহে তেজপুৰ ইউনিভাৰ্চিটিখনৰ হিষ্ট্ৰী জানে যিসকল মানুহে তেজপুৰ ইউনিভাৰ্চিটিখনৰ ইতিহাস জানে তেওঁলোকে যদি এই কথাবোৰ গম পায় তেনেহ'লে তেওঁলোকে সঁচাই মনত দুখ পাব যেন তেজপুৰ ইউনিভাৰ্চিটিত এনেকুৱা ঘটনা হৈ আছে বৰ্তমান তেজপুৰ ইউনিভাৰ্চিটিত ষ্টুডেণ্ট আজি মই আপোনালোকক কওঁ আজি হৈছে 30 নৱেম্বৰ আৰু আজি প্ৰায় দুদিন ধৰি তেজপুৰ ইউনিভাৰ্চিটিৰ ষ্টুডেণ্টে গেটৰ সন্মুখত মানে গেটৰ বাহিৰ ফালে নহয় গেটখনৰ মেইন গেটৰ ভিতৰ ফালে এখন ৰভাৰ দৰে দি তাতে ৰাতিটো কটাইছে প্ৰটেষ্ট কৰিছে গোটেই ৰাতি তেওঁলোকে তাত আছে গোটেই ৰাতি আছে আপোনালোকে ভাবক এয়া আমাৰ দেশৰ ভৱিষ্যত আৰু আমাৰ দেশৰ ভৱিষ্যত এনেকৈ ৰাস্তাত শুব লগা হৈছে গোটেই ৰাতি ইয়াৰ ৰিজন কি মই ভাবোঁ এইবিলাকৰ বিষয়ে আমাৰ অসমৰ ৰাইজে জনাটো বহুতেই দৰকাৰী এতিয়া আপোনালোকক অলপ মই হিষ্ট্ৰীৰ কথা কওঁ তেজপুৰ ইউনিভাৰ্চিটি এষ্টাব্লিছ হৈছিলে 1994ত 21 জানুৱাৰীত মানে তেজপুৰ ইউনিভাৰ্চিটি স্থাপিত হৈছিলে 1994 চনৰ 21 জানুৱাৰী তাৰিখে বৰ্তমান আমি যদি চাওঁ এই ইউনিভাৰ্চিটিখনৰ ভিতৰত 15টাতকৈ বেছি ডিপাৰ্টমেণ্ট আছে বিভাগ আছে লাইক ইংলিছ আছামিজ ইঞ্জিনিয়াৰিং মাছ কমিউনিকেশ্যন বিজনেছ এডমিনিষ্ট্ৰেশ্যন এনেকুৱা ধৰণৰ বহুকেইটা বিভাগ ইয়াত চলি আছে আৰু এই ইউনিভাৰ্চিটিখন হৈছে চেণ্ট্ৰেল ইউনিভাৰ্চিটি সেইকাৰণে এই ইউনিভাৰ্চিটিখনক কয় তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় যেনেকৈ আমাৰ গুৱাহাটী বিশ্ববিদ্যালয় আছে গুৱাহাটী বিশ্ববিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয় এই ইউনিভাৰ্চিটিসমূহ হৈছে আমাৰ ষ্টেট ইউনিভাৰ্চিটি গতিকে ষ্টেট ইউনিভাৰ্চিটিত যেতিয়া কিবা এটা হয় ফটককৈ সেই কথাটো বাহিৰলৈ ওলাই পৰে বহু মানুহে গম পায় কিন্তু যেতিয়া তেজপুৰ ইউনিভাৰ্চিটিত কিবা এটা হয় যিহেতু এখন চেণ্ট্ৰেল ইউনিভাৰ্চিটি সেইকাৰণে ইয়াৰ কথাবোৰ আমি গম নাপাওঁ কিন্তু বৰ্তমানৰ পৰিৱেশ এনেকুৱা হৈ আছে আমাৰ অসমৰ ৰাইজে এই পৰিৱেশৰ বিষয়ে এই এক্টিভিটিৰ বিষয়ে জনাটো মই ভাবোঁ বহুতেই দৰকাৰী বৰ্তমান ইয়াৰ যিখিনি ষ্টুডেণ্ট আছে প্ৰায়খিনি ষ্টুডেণ্টে প্ৰটেষ্ট কৰি আছে এগেইনষ্ট কৰাপশ্যন আৰু ভেৰি ৰিচেণ্টলি 2 দিনৰ আগত যেতিয়া এই প্ৰটেষ্টৰ বিষয়ে বিধানসভাত উত্থাপন কৰা হৈছিলে প্ৰচিড কৰিছিলে তেতিয়া বিধানসভাৰ যোনজন সচিব তেওঁ কৈ পাইছে যেন এখন চেণ্ট্ৰেল ইউনিভাৰ্চিটি মানে ইউনিভাৰ্চিটিৰ ভিতৰত যিটো প্ৰব্লেম চলি আছে সেই প্ৰব্লেমটো আমাৰ নহয় কিন্তু আপোনালোকে মন কৰিব এই ইউনিভাৰ্চিটিখন আমাৰ অসমৰ মাটিত আছে আমাৰ অসমত আছে এই ইউনিভাৰ্চিটিখন যোনখন জেগাত আছে এই ইউনিভাৰ্চিটিখন এতিয়া বহল হৈছে এতিয়া ডাঙৰ হৈছে কিন্তু ইনিচিয়েল ষ্টেজত যেতিয়া ইউনিভাৰ্চিটিখন বনিছিলে 2500 বিঘা মাটি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই ডনেট কৰিছিলে দান কৰিছিলে
তেওঁ দান কৰা মাটিত এই ইউনিভাৰ্চিটিখন এষ্টাব্লিছ হৈছে ইউনিভাৰ্চিটিখন বনিছে তেজপুৰ ইউনিভাৰ্চিটিখন কেন্দ্ৰীয় বিশ্ববিদ্যালয় হয় যদিও চেন্ট্ৰেল ইউনিভাৰ্চিটি হয় যদিও তেজপুৰ ইউনিভাৰ্চিটিখন আমাৰ অসম চুক্তিৰ পৰিণাম হয় এটা সময়ত যেতিয়া অসম আন্দোলন চলিছিলে সেই অসম আন্দোলন চলাৰ সময়ত আমাৰ বহুতো মানুহে আন্দোলন কৰাৰ ফলত এই ইউনিভাৰ্চিটিখন ইয়াত স্থাপিত হৈছে তেজপুৰ ইউনিভাৰ্চিটি প্ৰতিষ্ঠিত হৈছে তেজপুৰ ইউনিভাৰ্চিটি এষ্টাব্লিছ হৈছে গতিকে তেজপুৰ ইউনিভাৰ্চিটিখন চেন্ট্ৰেল ইউনিভাৰ্চিটি বুলি কৈ আমাৰ অসমৰ মানুহে ইগনোৰ কৰিব সেইটো একচেপ্টেবল নহয় আৰু সচিবালয়ৰ যোনজন সচিব তেখেতে কিয় কৈ পালে সেইটো কথা আমি নাজানো কিন্তু বৰ্তমান যিখিনি তেজপুৰ ইউনিভাৰ্চিটিৰ প্ৰব্লেম চলি আছে মই ভাবো আমাৰ ৰাইজে গম পাব লাগে গতিকে সেইখিনি বিষয়েও আপোনালোকক পিছলৈ বহলভাৱে কম কিন্তু বৰ্তমান আপোনালোকে তেজপুৰ ইউনিভাৰ্চিটিৰ যোনটো পৰিস্থিতি তাৰ কিছুমান মই ফুটেজ আপোনালোকক দেখুৱাব বিচাৰিছো আপোনালোকে চাওক Sambunat Mutapad Sambunat Mutapad Jadab Chandra Mutapad Jadab Chandra Mutapad आज तो हम एक है आज तो हम एक है दुर्नीति न चलिब दुर्नीति न चलिब राजनीति न चलिब शंभु go back Jadab go back তেজপুৰ ইউনিভাৰ্চিটি হওক বা অন্য ইউনিভাৰ্চিটি হওক পৰোক্ষভাৱে নহলেও প্ৰত্যক্ষভাৱে আমাৰ অধিকাৰ আছে ইউনিভাৰ্চিটিৰ ভিতৰত কি হৈ আছে কেনেকৈ হৈ আছে কাৰণ এই ইউনিভাৰ্চিটি আমাৰ ষ্টেটত আছে হ'ব পাৰে চেন্ট্ৰেল ইউনিভাৰ্চিটি হ'ব পাৰে ষ্টেট ইউনিভাৰ্চিটি কিন্তু এই বিশ্ববিদ্যালয় হওক বা যিকোনো শিক্ষা অনুষ্ঠানে হওক যিকোনো অনুষ্ঠানে হওক আমাৰ অধিকাৰ আছে আমি জনাতো তেজপুৰ ইউনিভাৰ্চিটি এষ্টাব্লিছ হোৱাৰ পৰা কোনো ধৰণৰ প্ৰটেষ্ট কোনো ধৰণৰ আন্দোলন তেজপুৰ ইউনিভাৰ্চিটিত আগতে হোৱা আমি দেখা নাই বা শুনা নাই আৰু বৰ্তমান তেজপুৰ ইউনিভাৰ্চিটিৰ যি পৰিস্থিতি হৈ আছে সেয়া হ'ব নালাগিছিলে আৰু তেজপুৰ ইউনিভাৰ্চিটিত আপোনালোকক কওঁ যে এইবোৰ হৈ থকা আজি 60-65 দিন হৈ গ'ল 60-65 দিনে এই যোনখিনি আমাৰ ভৱিষ্যত বুলি আমাৰ মানুহে কয় আমাৰ মন্ত্ৰী এমএলএ আমাৰ চিফ মিনিষ্টাৰে কয় এইখিনি আমাৰ ভৱিষ্যতে এনেকুৱা এটা কণ্ডিশ্যনত আছে 60-65 দিন ধৰি তাৰ ওপৰত কোনো ধৰণৰ একশ্যন লোৱা নাই তেওঁলোকৰ কি ডিমাণ্ড তেওঁলোকে কিয় এনেকুৱা কৰিছে বা তেওঁলোকে কি বিচাৰিছে মই ভাবো কোনো আহি পেলাই তেওঁলোকক সোধা নাই আৰু যদি সুধিলে হলে আজি এই প্ৰটেষ্টটো এই পৰ্যায়লৈ নাহিলে হয় We want BC!
কোৱা নাছিলোঁ কিন্তু তেখেতসকলে এইখিনি আমাক ক'বলৈ বাধ্য কৰিছে এইখিনি কৰোঁতে কিছু বাক্য উচ্চিত হ'ব পাৰে তেওঁলোকক ক্ষমা নোখোজো কিন্তু উচ্চিত হোৱাৰ কাৰণে আপোনালোকৰ ওচৰত ক্ষমা খুজি মোক ক'বলৈ সামৰিছোঁ এখন ৰেচিডেন্সিয়েল ইউনিভাৰ্চিটি তাৰ মানে ইয়াৰ ষ্টাফ হওক ইয়াৰ ষ্টুডেণ্ট হওক ইয়াৰ ভিতৰতে থাকে আৰু ৰেচিডেন্সিয়েল ইউনিভাৰ্চিটি এখনৰ ভিতৰত হোষ্টেল থাকেও ষ্টুডেণ্ট আজি শুব লগা হৈছে ৰাস্তাত আৰু এই প্ৰটেষ্ট হৈ থকা আপোনালোকে বিলিভ কৰক 2 মাহ পাৰ হৈ গ'ল যোনদিনাখন জুবিনদাৰ শ্ৰদ্ধাঞ্জলি জনাইছিলে ইয়াত সেইদিনাখনৰ পৰাই এই প্ৰটেষ্ট আজিলৈকে চলিয়ে আছে প্ৰথম কথা হাল্লা চিল্লাৰ কথা যেটো কোৱা হৈছে আমি এটাই দাবী ভাইস চেঞ্চেলৰ ছাৰে ইয়াত আহি ক'ব লাগিব বন্ধ কোঠাৰ মিটিং নহ'ব কিন্তু আৰু ভাইস চেঞ্চেলৰ ছাৰ আহিব লাগিব যদি এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী 20 কিলোমিটাৰ খোজকাঢ়ি যাব পাৰে জুবিন গাৰ্গৰ হত্যাৰ কাৰণে জুবিনদাৰ মৃত্যু হোৱা কিমান দিন হ'ল ইয়াত শ্ৰদ্ধাঞ্জলি আজিৰ তাৰিখতো দি থকা হৈছে গতিকে আপোনালোকে কওক এনেকুৱা অৱস্থা এটা শিক্ষানুষ্ঠানৰ হ'ব লাগে নেকি আপোনালোকে কমেণ্ট কৰি জনাব আপোনালোকৰ মতামত জনাব নেক্সট ভিডিঅ'টোত মই চেষ্টা কৰিম এই প্ৰটেষ্ট চলি থকাৰ যোনটো ৰিজন হয় সেইটো ৰিজনটো মই আপোনালোকক এতিয়াই কৈ দিছোঁ সেই ৰিজনটো হৈছে এগেইনষ্ট দ্য কৰাপশ্যন বাট যদি ইয়াৰ কোনোবা ষ্টাফৰ সৈতে আপোনালোকক মই সাক্ষাৎকাৰ কৰাব পাৰোঁ তেনেহ'লে আপোনালোকৰ বুজিবলৈ আৰু সহজ হ'ব গতিকে আপোনালোকে কমেণ্ট কৰি আপোনালোকৰ মতামত জনাব আপোনালোকৰ কমেণ্টৰ ওপৰত নিৰ্ভৰ কৰি মই নেক্সট ভিডিঅ'টো বনাম আপোনালোকৰ কাৰণে